নাৰী কাৰোবাৰ ভগ্নী, কাৰোবাৰ অৰ্ধাংগিনী আৰু কাৰোবাৰ সেই জন্মদাত্ৰী মা। নাৰী অবিহনে এখন ঘৰ কেতিয়াও সম্পূৰ্ণ নহয়। নাৰী অবিহনে এটি জীৱন সম্পূৰ্ণ নহয়। সেই নাৰীক আমি সমমৰ্যাদা দিব পাৰিছোনে? নাই পৰা। কেতিয়াবা হয়তো ধৰ্ষণ, কেতিয়াবা মাৰধৰ, কেতিয়াবা হয়তো বহুত নাৰীৰ অত্যাচাৰৰ সন্মুখীন হৈছে। সেই গতিকে ইমান ডাঙৰ ডাঙৰকৈ সমাজক দেখুৱাই নাৰী দিৱস উদযাপন কৰাৰ কিবা অৰ্থ আছে জানো? সদায় ব্যৰ্থই হৈ ৰ'ব যদি সেই নাৰী মুক্ত মনেৰে ৰাস্তাত কেতিয়াও ঘূৰিব নোৱাৰে। যদি আমি নাৰীক সন্মান দিবই নোৱাৰোঁ, এই ডাঙৰ ডাঙৰকৈ পতা দুৰ্গা পূজা, দুৰ্গা দেৱীৰ পূজা, লক্ষ্মী পূজা পতাৰ কিবা অৰ্থ আছে জানো? নাই। অৰ্থ সেইদিনাই সফল হ'ব যিদিনা নাৰীয়ে মুক্ত মনেৰে ৰাস্তাত কোনো ভয় নোহোৱাকৈ ওলাই যাব পাৰিব। সেইদিনাই সফল হ'ব যিদিনা নাৰীয়ে নিজকে সমাজত কোনো ধৰণৰ আক্ষেপ নোহোৱাকৈ নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। সেইদিনাই সফল হ'ব যিদিনা কোনো নাৰী যৌতুকৰ বাবে অত্যাচাৰৰ বলি হ'বলগীয়া নহ'ব। শেষত প্ৰতিগৰাকী নাৰীকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।